নমস্কাৰ সুপ্ৰভাত জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। চন্দ্ৰ বৃষ ৰাশিত, আজি বৃহস্পতি মিথুন ৰাশিত বহি আছে, কেতু সিংহ ৰাশিত বহি আছে, ৰবি আৰু শুক্ৰ কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত লগ্ন মংগল বুধ তুলা ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু শনি মীন ৰাশিত বহি আছে। আজি 23 আহিন 10 অক্টোবৰ, তিথি কৃষ্ণা চতুৰ্থী। আজিৰ দিনটোত অশ্বিক যোগ, মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, কৃত্তিকা নক্ষত্ৰ, দেৱাৰীগণ। আজি অমৃত যোগ দেখা যায়। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। আজিৰ দিনটোত শুভকৰ্ম, আৰোগ্য স্নান, দীক্ষা, ক্ৰয় বিক্ৰয় ইত্যাদি দেখুৱাই আছে। দিনটোত মূলা খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম। পেণ্টাকুলছ এণ্ড কাপছ, এৰিছ। আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে যথেষ্ট ব্যস্ত হৈ পৰিব। ভ্ৰমণত শুভ ফল, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, ঘৰুৱা দিশত মধ্যম ফল। লাকি কালাৰ য়েলো, আনলাকি কালাৰ গ্ৰীণ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক, পৰিশ্ৰম বৃদ্ধি পাব, ভ্ৰমণত শুভ ফল, আৰ্থিক দিশত লাভৱান। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত সাৱধান থাকক। আজি দান ধ্যান কৰক, ব্লু কালাৰ ইউজ কৰক, ৰেড কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, কাপছ এণ্ড চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে আজি কৰ্তব্যৰ প্ৰতি নিষ্ঠা থাকিব, গোপন শত্ৰুৱে আমনি কৰিব, ভ্ৰমণত পূব দিশৰ পৰা কৰিব পাৰিব, সন্মান লাভৰ যুগ। আজি বিভিন্ন কৰ্মত শুভ ফল, চিলভাৰ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। কৰ্কট ৰাশি কেঞ্চাৰ, চ'ৰ্ডছ এণ্ড পেজ অফ চ'ৰ্ডছ। আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, দূৰ সংযোগৰ ক্ষেত্ৰত আনন্দিত হ'ব। আজি মাংগলিক তৎপৰতা বৃদ্ধি, ব্যৱসায় বাণিজ্যত কিছু বাধা, প্ৰেমত শুভ ফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়া ব্ৰাহ্মণক দান দক্ষিণা আৰু বগা ৰঙৰ মিঠাই দান কৰক। লাকি কালাৰ অৰেঞ্জ কালাৰ, হোৱাইট কালাৰ আদি। আনলাকি কালাৰ পিংক কালাৰ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে আপোনাক পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু তেওঁ এটা কথা জানিব বিচাৰিছে যে তেওঁলোকৰ ঘৰৰ বেলকনিটো ছাউথ ছাইডত আছে বুলি কৈছে। আৰু লগতে তেওঁ এগৰাকী জ্যোতিষীক দেখাইছিলে এই বিষয়ে, কিন্তু তেওঁ অশুভ বুলি কৈছে এই বেলকনিৰ বিষয়ে। আপুনি কি ক'ব, কিছু কথা জানিব বিচাৰিছে? হয়, ছাউথ ছাইডত বেলকনি হ'লে ছাউথ ছাইডটো হৈছে জমৰ দিশ, কিছু পৰিমাণটো অশুভ ন ডাউট। আজিকালি প্ৰতিটো ফ্লেটতে এটা দুটা বেলকনি থাকে আৰু ঘৰখনত যাতে সদায় পজিটিভ এনাৰ্জি ফ্ল' কৰি থাকে সেইবাবে বেলকনিসমূহ নৰ্থ ইষ্টৰ ছাইড নতুবা ইষ্টৰ ছাইডতো বনাব পাৰে। মনত ৰাখিব, বেলকনি কেতিয়াও ছাউথ নতুবা ছাউথ ৱেষ্টৰ ছাইডত ফেচ থকা বনাব নালাগে, কিন্তু বাস্তুশাস্ত্ৰ মতে ই বৰ অশুভ। গতিকে আপুনি এটা কাম কৰিব পাৰে, সেই ছাইডটোৰ পজিটিভিটি বৃদ্ধি কৰাৰ বাবে ভাঙি পেলোৱাৰ দৰকাৰ নাই, পজিটিভিটি যাতে বৃদ্ধি পায়, যাতে নিগেটিভ এনাৰ্জিবোৰ আঁতৰি যায়, সেইকাৰণে উইনচাম লগাব পাৰে। ফেংচুই উইনচাম, ফেংচুই প্লেণ্টছ পোৱা যায়, মানি প্লেণ্টটো লগাব পাৰে আৰু প্ৰপাৰ লাইটিঙৰ ব্যৱস্থা কৰক। আৰু ফেংচুই ৰেড ড্ৰাগনো সেইটো ছাইডত লগাব পাৰে, তেতিয়া অশুভ যিখিনি প্ৰভাৱ আছে কাটি যাব। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া ওৱান্স এণ্ড পেণ্টাকুলছ, সিংহ ৰাশি লিঅ'। আজি কৰ্মৰ ক্ষেত্ৰত উন্নত যোগ দেখা যায়। জেদ ভাৱ ত্যাগ কৰক, ক্ষয়ক্ষতি হ'ব পাৰে, গোপন শত্ৰুৱে আমনি কৰিব, অৰ্থ লাভৰ যোগ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে দেৱী কালীৰ মন্দিৰত ফলৰ ভোগ আগবঢ়াওক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড এইজ অফ চ'ৰ্ডছ, কন্যা ৰাশি। আজি কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি, ব্যৱসায় বাণিজ্যত উন্নতি, বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, ভ্ৰমণৰ যুগ, বিদ্যাত মধ্যম ফল। গোল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশি। ওৱান্স এণ্ড টেম্পাৰেন্স, লিব্ৰা। আজি নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, ভ্ৰমণ কৰোঁতে সাৱধান হওক, কৰ্মত উন্নতি, সন্মান বৃদ্ধিৰ যুগ, প্ৰেমত শুভ ফল। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া চ'ৰ্ডছ এণ্ড নাইট অফ ওৱান্স, বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজি ৰাজনীতি, শিল্পী, সাংবাদিকসকলৰ লাভৰ যুগ দেখা যায়, কৰ্মত কিছু জটিলতা
থাকিলেও আজি আবেলি পৰত কিছু শুভ ফল পাব, বিভিন্ন ধৰণৰ সমস্যা থাকিব, শৰীৰত দুৰ্বলতা থাকিব। আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক, লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধক, ভাল হ'ব। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু প্ৰতিদিনে পুৱাই দৰ্শকসকলক একোটিকৈ খুব সুন্দৰ বিষয় আগবঢ়ায় আপুনি। আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হৈছে ফাকুৱা মিৰৰ। এটি অতি শুভ বস্তু। চাইনিজসকলে এই ফাকুৱা মিৰৰ নিজৰ পজিটিভ এনাৰ্জি ঘৰখনৰ বৃদ্ধিৰ বাবে ইউজ কৰি থাকে। গতিকে সেই বিষয়ে দুই এষাৰ। ফাকুৱা মিৰৰ ফেংচুইৰ শক্তিশালী সুৰক্ষাৰ প্ৰতীক। এই আইনাটো আটাইতকৈ পবিত্ৰ শক্তিৰ বৃত্ত, যি ঘৰত প্ৰৱেশ কৰা নেতিবাচক শক্তিক প্ৰতিফলিত কৰি ঘৰৰ পৰা দূৰ কৰি পঠায়। এই আইনাৰ 8টা দিশ, 8টা ত্ৰিকোণ আকাৰ, যিয়ে সম্পূৰ্ণ শক্তিৰ প্ৰতীক হয়। ঘৰৰ মূল ফটকত বা বাহিৰৰ বেৰত ইয়াক স্থাপন কৰিলে অশুভ শক্তি আৰু নজৰ দোষ দূৰ হয়। ফাকুৱা মিৰৰ শান্তি, সুৰক্ষা আৰু শুভ শক্তিৰ এক নীৰৱ প্ৰহৰী। তাৰ শিখাই পোহৰ আৰু সৎ চিন্তাই সকলো সমস্যা দূৰ কৰিব পাৰে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ফাকুৱা মিৰৰৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া পেণ্টাকুলছ এণ্ড কাপছ, ধনুৰাশি, চেটেৰিয়াছ। আজি বিদ্যাত শুভ ফল, কৰ্মত ব্যস্ততা বৃদ্ধি, ভ্ৰমণৰ যুগ, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, প্ৰেমত আনন্দ লাভ। হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি নতুন বাহন ক্ৰয় কৰিব পাৰিব। বিয়া বাৰুৰ যোগাযোগত মধ্যম ফল, কৰ্মৰ ক্ষেত্ৰত পদোন্নতি, আয় ব্যয় সমান হ'ব। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে ডিজেবল পাৰ্চনক মিঠাই আদি খাবলৈ দিয়ক, নতুন কাপোৰ কানি দান কৰক, দক্ষিণা দান কৰক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ, বন্ধুৰ পৰা উৎসাহ উদ্দীপনা বৃদ্ধি, ফুৰা চকাত সতৰ্কতা অৱলম্বন কৰক, ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব। ৰেড কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। মীন ৰাশি, কাপছ এণ্ড পেণ্টাকুলছ। আজি নতুন যোগাযোগ আদিত আনন্দ দিব, মান সন্মান বৃদ্ধি, আৰ্থিক দিশত লাভৱান হ'ব, মনৰ আশা পূৰণ হ'ব। পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আপুনি যদি ব্যক্তিগতভাৱে মোৰ লগত যোগাযোগ কৰিব খুজিছে, তেতিয়া আমাৰ চেম্বাৰলৈ আহিব পাৰে। এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষ শাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।